নমস্কাৰ, আজি নতুনকৈ আৰু এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। মচুৰ দালি দি মই এইটো ৰেচিপিটো বনাম আৰু অকণমান বেলেগকৈ। এইটো মই এটা বেংগলী ৰেচিপি বনাইছিলোঁ, কিন্তু এতিয়া এইটো আমাৰ ঘৰৰ একদম ফেভৰেট হৈ গৈছে। তাৰ কাৰণে লাগিব মোক মচুৰ দালিখিনি মই 2 ঘণ্টামান ভিজাই থৈছিলোঁ, কণী এটা, আদা নহৰু, জিৰা, ধনিয়া, নিমখ আৰু আপোনাৰ আঞ্জাখিনিৰ কাৰণে বিলাহী এটা বইল কৰি লৈছোঁ। পিঁয়াজ থাকিব, ইয়াত বেছি মছলা নাথাকে, আদা নহৰু আৰু বইল আলু থাকিব। এইখিনি পিছত লাগিব। প্ৰথমতে আমি মচুৰ দালিখিনিৰ প্ৰচেছটো কৰি ল'ব লাগিব। আৰু মচুৰ দালিখিনিত কণীটো দি দিম আৰু বাকী মছলা যিখিনি আছিল অলপ সেইখিনি দি ভালকৈ মিহলাই ল'ব লাগিব। পূৰা বাতি এটাত মই ভালদৰে মিহলাই লৈছোঁ কণীটোৰ সৈতে। দি পেলাই মই এখন পেনত তেল দিলোঁ। তেলখিনি মই গৰম হোৱাৰ পিছত এতিয়া মচুৰ দালিখিনিত ঘোলটো দি দিম আৰু ঘোলটো দি দিয়াৰ পিছত ভালকৈ ভাজিব লাগিব। এইখিনি ভাজি এইখিনি একদম এৰাই অহাৰ নিচিনা হ'ব। তেতিয়া আমি এইখিনি এতিয়া হৈ গৈছে, এৰাই অহাৰ নিচিনা হৈ গৈছেতো। গোটেই এইখিনি মই কাঁহী এখনত অকণমান তেল সানি এনেকৈ দি দিছোঁ। আৰু ঠাণ্ডা হ'লে ৰাখিব লাগিব। গৰমে এইটো কাটিলে এইখন ভাঙি যোৱাৰ সম্ভাৱনা থাকে। লাহেকৈ মই এই গ্ৰিল পেনখনতে আৰু ভাজি ল'ম এবাৰ, লাহেকৈ ৰঙচুৱাকৈ। আজি কি হৈছে, ভিডিঅ'বোৰ মাজে মাজে ডাবুল আহি গৈছে, কি হ'ল গম নাপাওঁ আৰু। এনেকৈ গোটেইখিনি মই ভাজিলোঁ। ভাজি এতিয়া মই আঞ্জাখন বনাম। এই জিৰা দুটামান ফুটাই দিছোঁ, তাতে অকণমান তেল দি জিৰাখিনি ফুটিলে মই পিঁয়াজ আৰু আদা নহৰু বটাখিনি দি দিম তাতে ধুনীয়াকৈ। এইখিনি ভালদৰে ভাজিব লাগিব, এটা কুৰকুৰীয়া গোন্ধ ওলোৱালৈকে। তাৰপিছত মই বিলাহীটো দিম। বিলাহীটো অলপ ভালকৈ যিহেতু বইল কৰি লৈছোঁ, সোনকালে হৈ যাব। তাৰপাছত তাত দিম মই ভাজা হ'লে তাতে মই বইল কৰি লোৱা আলুখিনি দি দিম। আলু দিছোঁ আৰু আলু খাই ভালো লাগে যে। আলুখিনি খুৱাই দিয়াৰ পিছত মই ইয়াতে অলপমান হালধি দিম আৰু আপোনাৰ নিমখ দিম। নিমখটো আৰু আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব লাগিব। এইখিনি দিয়াৰ পিছত মই প্ৰায় 2 কাপমান পানী দি দিছোঁ। একদম ভালকৈ উতল আহি শুহি যোৱাৰ পিছত মই বৰাকেইটা দি দিছোঁ। বৰাকেইটা অকণমান সময় উতল অহাৰ পিছত এয়া হৈ গ'ল। ধনিয়া পাতেৰে গাৰ্নিচিং কৰি দিছোঁ। ধনিয়া পাতটো আমাৰ ঘৰৰে হয়। এনেকৈ আঞ্জাখন বনাই দিলে আৰু সিহঁতি খাই ভাল পায়, ল'ৰা ছোৱালীকেইটাই। সেইকাৰণে কিবা নহয় কিবা এখন আঞ্জা বাচ্চাকেইটাৰ কাৰণে বনোৱাই হয়। যিহেতু সিহঁতবিলাকে চববোৰ বস্তু খাই ভাল নাপায়, কিন্তু এনেকৈ দিলে সিহঁতি কি হয়, বৰাটো আপোনাৰ অকণমান চিকেন টাইপ লাগে। আপোনাৰ খাই বিৰাট ভাল পায়। আপোনালোকে এবাৰ বনাই চাবচোন। থেংক ইউ।